আমাৰ পোৱা নাই, মোৰো মনটো বেয়া লাগে। সেইকাৰণে এইবাৰ আমি কৰিছোঁ কি যে আপোনালোকৰ পৰা আমি আধাৰ নম্বৰটো বিচাৰিছোঁ। যেতিয়া আধাৰ আৰু বেংক দুইটা আমি একাউণ্ট পাই যাওঁ, আধাৰ নম্বৰটো পাওঁ, একাউণ্ট নম্বৰটো পাওঁ, তেতিয়াহ'লে একাউণ্টত টকা ডেফিনেটলি সোমাব। কিন্তু তাতো এটা কথা আছে, আপোনালোকৰ দুটা যদি একাউণ্ট হৈ আছে, যিটো একাউণ্টৰ লগত আধাৰ লিংক হৈ আছে সেইটো একাউণ্টহে আপোনালোকে পৰ্টেলত বা ফৰ্মখনত ব্যৱহাৰ কৰিব। সাধাৰণতে কেতিয়াবা মানুহৰ দুটা তিনিটা বেংক একাউণ্ট থাকে, কিন্তু গোটেইকেইটা একাউণ্ট আধাৰ লিংক হৈ নাথাকে, এটা একাউণ্টহে হৈ থাকিব। সেইকাৰণে আপোনালোকে ফৰ্মত আধাৰ লিংক বা আপোনালোকৰ যিটো একাউণ্টৰ লগত আধাৰ লিংক হৈ আছে সেই একাউণ্টটোহে আপোনালোকে প্ৰপত্ৰত লিখিব বা যিটো পৰ্টেলত আপোনালোকে ফিল আপ কৰিব তাত লিখিব। সেকেন্ড, কেতিয়াবা আমি এই কাৰণেও একাউণ্টত পইচা নাপাওঁ, যেতিয়া আমি একাউণ্ট নম্বৰটো লিখি যাওঁ, আমি টাইপ কৰোঁতে কেতিয়াবা জিৰ'টোৰ জেগাত আমি অ' মাৰি দিওঁ। এতিয়া আমাৰ কাৰণে অ' আৰু জিৰ' দুইটাই দেখিব একে, কিন্তু আজিকালি টেকন'লজিৰ ওপৰত বেংক চলে, টেকন'লজিয়ে লগে লগে ধৰি লয় যে জিৰ' আৰু অ' দুটা বেলেগ বেলেগ, আৰু যিসকলে জিৰ'ৰ জেগাত অ' মাৰিলে তেওঁলোকে পুঁজি নাপায়। সেইকাৰণে আমি যাতে একাউণ্ট নম্বৰটো দুবাৰ তিনিবাৰ চেক কৰি আমি সোমোৱাওঁ, আধাৰ নম্বৰটো যাতে আমি দুবাৰ তিনিবাৰ চেক কৰি সোমোৱাওঁ, আৰু একাউণ্টটো আমি KYC কৰি ৰাখোঁ, ৰেগুলাৰাইজ কৰি ৰাখোঁ, তেতিয়াহ'লে আমাৰ পুঁজি কেতিয়াও বন্ধ হৈ নাযায়। এই কথাখিনি মই আপোনালোকক নিশ্চিতভাৱে ক'ব পাৰোঁ। মই ভাবোঁ যে আজি আমি এই সভাখন কৰাৰ মূল উদ্দেশ্য এইটোৱে হ'ল যাতে আমাৰ মাজত এটা জাগৰণ আহে, কেনেকৈ ফৰ্মখন আমি ফিল আপ কৰিব লাগে, কেনেকৈ আমি পৰ্টেলটোত নিজৰ একাউণ্ট নম্বৰ দিব লাগে, আৰু আমি কি কণ্ডিশ্যনত নিযুত মইনা নিযুত বাবু আমি পাই থাকিব পাৰোঁ, এই গোটেই কথাখিনি যাতে অসমৰ প্ৰতিখন কলেজৰ ছাত্ৰ ছাত্ৰীয়ে বুজি পায়, তাৰ কাৰণে আজি আমি গোটেই অসমতে প্ৰায় 500 জাগাত এই মিটিংখন আমি অৰ্গেনাইজ কৰিছোঁ, আৰু আমি ইয়াত কোৱা কথাখিনি থ্ৰু ভিডিঅ' লিংক সেই জাগাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে শুনি আছে। গতিকে মই ভাবোঁ যে তেওঁলোকে নিশ্চিতভাৱে আমি যি ধৰণে পৰামৰ্শ দিছোঁ তাক পালন কৰিব। আজিৰ আমি অনুষ্ঠানত আৰু দুটা শিক্ষাৰ সৈতে জড়িত মহান কাম আমি আগবঢ়াব খুজিছোঁ। যোৱা 4 দিন মই চৰাইদেউ আৰু শিৱসাগৰত আছিলোঁ। বানপানীয়ে কিছুমান স্কুল একেবাৰে কলেজক ধ্বংস কৰিছে, আৰু যাক ধ্বংস কৰাও নাই তাৰ স্কুল কলেজৰ ভিতৰত পলস বা বোকা সোমাই তাত পৰিৱেশটো একেবাৰে শিক্ষা গ্ৰহণ কৰিব নোৱাৰা কৰি পেলাইছে। আজি আমি খন্তেক সময় পিছতে যোৰহাট, গোলাঘাট, চৰাইদেউ, শিৱসাগৰ জিলাৰ 793খন স্কুলত আমি এককালীনভাৱে 2 লাখ টকা প্ৰদান কৰিম। শিৱসাগৰ জিলাৰ 550খন স্কুল, চৰাইদেউ জিলাৰ 111খন স্কুল, যোৰহাট জিলাৰ 103খন স্কুল, গোলাঘাট জিলাৰ 29খন স্কুললৈও আমি 2 লাখ টকাকৈ আগবঢ়াম। অৰ্থাৎ আমাৰ বাবে আটাইতকৈ প্ৰয়োজন হৈছে শিক্ষা আৰু শৈক্ষিক কাঠামো। আগতে কেতিয়াও অসমত বানপানী, এতিয়ালৈকে পানী শুকুৱাই নাই, পানী শুকোৱাৰ আগতেই কোনেও এই কথাবোৰ চিন্তা নকৰে, খালি ৰিলিফৰ কথা চিন্তা কৰে যে চাউল পাব লাগে, দালি পাব লাগে। কিন্তু আমি এটা কথা মনত ৰাখিছোঁ যে অসমৰ চব কলেজ স্কুলত যদি ক্লাছ আৰম্ভ হয়, শিৱসাগৰ চৰাইদেউ জিলা দুখন পিছ পৰি যায়, তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিকভাৱে যথেষ্ট ক্ষতি হ'ব। সেইকাৰণে আজি আমি 2 লাখকৈ টকা সকলোকে মুকলি কৰি দিছোঁ, আৰু ভৱিষ্যতে যিবিলাক স্কুল একেবাৰে বেয়া হৈ গৈছে, আমাৰ 9 তাৰিখৰ পৰা আমি স্থায়ী জৰীপ আৰম্ভ কৰিম, তেওঁলোকক আৰু বেছি পুঁজিও আমি দিব পাৰিম, আমাৰ বিশেষ কোনো অসুবিধা নাথাকে। ইয়াৰ লগতে আপোনালোকে টিভিটো দেখিছে, বহুত ছাত্ৰ ছাত্ৰীয়ে কৈ আছে যে আমাৰ কিতাপবোৰ উৰি গ'ল, কিতাপ পানীয়ে লৈ গ'ল, আমি কেনেকৈ পঢ়িম। নিশ্চিতভাৱে যদি কিতাপ কাগজ নোহোৱা হৈ যায় তেওঁলোকে কেনেকৈ স্কুললৈ যাব। শিক্ষামন্ত্ৰী ডাঙৰীয়াই অতি তৎপৰতাৰে 31 তাৰিখেই আমি বিনামূলীয়া পাঠ্যপুথিবোৰ শিৱসাগৰ আৰু চৰাইদেউ জিলালৈকে আমি পঠিয়াই দিলোঁ। তাৰপিছত আমাৰ এটা চিন্তা আহিলে যে ইউনিফৰ্মবিলাকতো নিশ্চিতভাৱে বেয়া হৈ গৈছে। কেইদিনমান আগতে আমি ক্লাছ ক শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ ল'ৰা ছোৱালীবিলাকে যাতে নতুনকৈ দুযোৰ ইউনিফৰ্ম পায়, তাৰো পুঁজি আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মুকলি কৰি দিছিলোঁ। আজি আমি আৰু এটা নতুন কাম কৰিব খুজিছোঁ যে কিতাপ আমি কলেজত কিতাপ দিব পৰা নাই, কাৰণ কলেজত বিনামূলীয়া টেক্সট বুক নাথাকে। সেইকাৰণে আজি আমি হায়াৰ ছেকেণ্ডাৰী শিৱসাগৰ চৰাইদেউ জিলাৰ
হায়াৰ ছেকেণ্ডাৰী পঢ়া ছাত্ৰ ছাত্ৰীসকলক আজি আমি 1000 টকা বেংকৰ পৰা এই মিটিঙৰ পৰা আমি পঠাই দিম। ডিগ্ৰী যোনে পঢ়ি আছে, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ, তেওঁলোকক আমি 3000 টকা পঠাই দিম। আৰু যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়ি আছে তেওঁলোকক আমি 5000 টকা পঠাই দিম। ঠিক তেনেধৰণে আমি যিসকল পলিটেকনিকত পঢ়ি আছে আৰু যিসকলে BEd পঢ়ি আছে তেওঁলোকলৈকেও আজি আমি পুঁজি পঠাই দিম। অৰ্থাৎ আজিৰ দিনটোতে 21000 ছাত্ৰ ছাত্ৰীয়ে 4.26 কোটি টকা লাভ কৰিব আৰু বিদ্যালয়সমূহে প্ৰায় 15 কোটি টকা লাভ কৰিব। আমাৰ চৰকাৰখনে বিচাৰে যে যাতে আমাৰ শৈক্ষিক কাঠামো বা আমাৰ শৈক্ষিক মানদণ্ডত কোনো ধৰণৰ কম্প্ৰমাইজ হ'ব নোৱাৰে আৰু আমি সদায় শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়ি থাকিব পাৰোঁ। তাৰ বাবে আমি চৰকাৰখন সদায় তৎপৰ হৈ থাকোঁ আৰু তৎকালীনভাৱে ছাত্ৰ ছাত্ৰীসকললৈকে অনুদান, ইউনিফৰ্ম, বিদ্যালয় নিৰ্মাণৰ পুঁজি এইবিলাকে শিক্ষাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনৰ যি এক মনোভাৱ, এক যি পজিটিভ মনোভাৱ তাক আজি প্ৰদৰ্শন কৰিছে। মই গোটেই অসমতে আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি উপস্থিত আছে। মই দুটা কথা ক'ম যে আজিকালি আমাৰ অসম আৰু ভাৰতত আৰু একে সমানভাৱে আমাৰ দেশত কৰ্মসংস্থাপনৰ সুবিধা দ্ৰুত গতিত বৃদ্ধি পাইছে। কিন্তু এই কৰ্মসংস্থাপন পাবৰ কাৰণে আমি উপযুক্তভাৱে নিজক গঢ়ি তুলিব লাগিব। আমি বহুত সময়ত ভাবোঁ যে আমি BA পাছ কৰিলোঁ, পোষ্ট গ্ৰেজুৱেট পাছ কৰিলোঁ, আমি কৰ্মসংস্থাপন পাম নে নাপাম। আজিকালি এটা কথা আপোনালোকে বুজি পাব লাগিব যে ইট ইজ এ এজ অফ স্পেচিয়েলিষ্ট। এটা সময় আছিলে যে জেনেৰেলিষ্ট বা আমি যেতিয়া পলিটিকেল ছায়েন্সত পাব্লিক এডমিনিষ্ট্ৰেশ্যন পঢ়িছিলোঁ তেতিয়া এটা ডিবেট আছিলে জেনেৰেলিষ্ট ভাৰ্চেছ স্পেচিয়েলিষ্ট। এটা সময় আছিলে যে BA MA পঢ়িলে তাক বেছিক বুলি ধৰি লোৱা হয় আৰু চাকৰি বাকৰি যেতিয়া আমি লওঁ, চাকৰি কৰা অৱস্থাত আমি সেই অনুষ্ঠানটোৰ বিষয়ে জানো আৰু থিমেটিক নলেজবিলাক আমি লাভ কৰোঁ। কিন্তু আজিকালি সমাজৰ ইমান দ্ৰুত পৰিৱৰ্তন হৈছে যে এতিয়া সমাজত জেনেৰেল ষ্টুডেণ্ট বা জেনেৰেল যাৰ নলেজ আছে তাতকৈ মানুহে স্পেচিয়েলিষ্ট বিচাৰে যে যাতে আমি একেবাৰে আমাক যিটো কাম লাগে সেই কামটো আমি ল'ব পাৰোঁ। এসময়ত আমি MBBS পঢ়িছিলোঁ, MBBS ডাক্তৰ মানে বহুত ডাঙৰ আছিলে। তাৰপিছত আহিলে মানুহে নিজে গাঁৱৰ মানুহেও কয়, যেতিয়া মই হেল্থ মিনিষ্টাৰ আছিলোঁ হস্পিটেলবিলাকত যাওঁ, গাঁৱৰ মানুহে কয় ছাৰ মেডিচিনৰ ডক্তৰ আমাৰ নাই। তাৰমানে গাঁৱৰ মানুহজনেও বুজি পালে যে MBBS জনে মোৰ প্ৰাথমিক কামখিনি কৰিব পাৰিব, মোক এজন মেডিচিন এক্সপাৰ্ট লাগিব, তেতিয়াহে মোৰ বেমাৰটো ভাল হ'ব। যোৱা কেইটামান দিন যেতিয়া মই আকৌ হস্পিটেলবিলাকত যাওঁ তেতিয়া মানুহে কয় যে ছাৰ আমাৰ মেডিকেলটো কৰি দিলে, নিউৰ' চাৰ্জন নাই, নিউৰলজিষ্ট নাই। তাৰমানে আপোনালোকে চাওক যে MBBS ইজ এ জেনেৰেল কোৱালিফিকেশ্যন। এতিয়া মানুহে গৈ গৈ নিউৰ' চাৰ্জন বিচাৰিব আৰম্ভ কৰিছে। তাৰমানে জেনেৰেল মানুহকো লাগে যে মোক জেনেৰেল এডুকেশ্যন থকা মানুহ নালাগে, মোক স্পেচিয়েলিষ্ট লাগে। আৰু এই স্পেচিয়েলিষ্ট যিটো আমাৰ প্ৰয়োজন সি অকল মাত্ৰ যে আমাক মেডিকেল ফিল্ডত আছে সেইটো নহয়, ইঞ্জিনিয়াৰিঙত আমাক লাগিব, আমাক BA BSc আমাৰ যিমান ছাবজেক্ট আছে তাৰ মাজৰ পৰাই মানুহে আমাৰ মাজত থকা বিশেষ গুণটোক বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰে। সেইকাৰণে আজিকালি আমাক শিক্ষাৰ লগত এটা ডাঙৰ প্ৰয়োজন হৈছে যে নিজে কিবা এটা বিশেষ গুণ আয়ত্ত কৰা। যদি মই কমাৰ্চ পঢ়িছোঁ তেতিয়া মই কমাৰ্চৰ লগত GSTৰ বিষয়ে জানিব লাগিব যাতে মই কমাৰ্চ পাছ কৰি GST ৰিলেটেড মই কামত সোমাব পাৰোঁ। বোলে মই কমাৰ্চ পঢ়িছোঁ কিন্তু মই কোম্পানী ল'ৰ ওপৰত পঢ়িব লাগিব যাতে কমাৰ্চ পাছ কৰি মই কোম্পানী এটাৰ লগত নিজক জড়িত কৰিব পাৰোঁ, কাৰণ মই কোম্পানী ল'ৰ বিষয়ে জানো। মই যদি কোনোবা এটা বেংকিং প্ৰতিষ্ঠানত কাম কৰিব খুজিছোঁ তেতিয়াহ'লে মোক BA BScৰ লগত মোক কি লাগিব, মোক ইনভেষ্টমেণ্টৰ ওপৰত মোক নলেজ লাগিব। মই যদি এতিয়া ক'ৰবাত GNM নাৰ্ছ হ'ব খুজিছোঁ লগত মোক ইংলিছৰ নলেজ লাগিব, কাৰণ প্ৰেছক্ৰিপশ্যনসমূহ ইংলিছত আহিব, মই ইংলিছ পঢ়িব লাগিব। আৰু আজিকালি ডক্টৰে হাতেদি প্ৰেছক্ৰিপশ্যন লিখা প্ৰায় বন্ধ কৰিছে, কম্পিউটাৰত লিখে, গতিকে মোক কম্পিউটাৰৰ নলেজ লাগিব। মই যদি পলিটিকেল ছায়েন্স পঢ়িছোঁ, পলিটিকেল ছায়েন্সৰ লগত মোক এনেকুৱা জ্ঞান লাগিব যাৰ দ্বাৰা মই ইলেকশ্যন মেনেজমেণ্ট শিকিব পাৰোঁ, মই কোনোবা মন্ত্ৰীৰ লগত মই কাম কৰিব পাৰোঁ, কোনোবা বিধায়কৰ লগত মই কাম কৰিব পাৰোঁ, কাৰণ
গভৰ্নেন্সৰ ওপৰত মোৰ নলেজ আছে পলিটিকেল সায়েন্স ইজ এ জেনাৰেল সাবজেক্ট কিন্তু যেতিয়া মই পাব্লিক এডমিনিষ্ট্ৰেশ্যন বা গভৰ্নেন্সৰ ওপৰত মই জানিম তেতিয়া মোৰ এমপ্লয়েবিলিটিটো বাঢ়ি গৈ থাকিব বহুত ষ্টুডেণ্ট আছে তেওঁলোকে আপত্তি কৰে যে আমি সব পঢ়িলো মামা আমাৰ চাকৰি নাই দেউতাক মাকেও কয় যে ল'ৰা ছোৱালীজনে বিএ পাছ কৰিলে এমএ পাছ কৰিলে চাকৰি নাই বিএ আৰু এমএ অকল আমাৰ শিক্ষাৰ শেষ হ'ব নোৱাৰে যদি মোৰ সায়েন্স পঢ়িছো মই কেনেকে নিজক আইটিৰ লগত পৰিচয় কৰিব পাৰো কেনেকে মই আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ বিষয়ে জানিব পাৰো মই যদি নৰ্মেল বিএ পাছ কৰিছো কেনেকে মই ৰিটেল হস্পিটেলিটি এইবিলাকৰ ওপৰত জানিব পাৰো দেয়াৰ আৰ 1 lakh plus courses যি আমাৰ লগত আছে আজিকালি আমি যদি যোগাও ভালকৈ জানো আজিকালি আমাৰ দেশ আৰু বিদেশত যোগা ইনষ্ট্ৰাক্টৰৰ মোৰ লগৰ বুলি মই নকওঁ মোৰ মই চিনা জানা আমেৰিকা ইংলেণ্ডত থকা বহুত ল'ৰা ছোৱালী আজিকালি ঋষিকেশলৈকে আহে যোগা শিকি যায় আৰু তাতে গৈ যোগা ক্লিনিক খোলে আমাৰ যোগা ইনষ্ট্ৰাক্টৰ দৰে নহয় তাত যোগা ক্লিনিক ইজ এ বিগ ৰেসপেক্টেবল জব টুডে যে মই যোগা ক্লিনিক চলাওঁ ভাল মই এইটোকে কৈছো সাধাৰণ ভাষাত ইঞ্জিনিয়াৰৰ পৰিবাৰ মানে ভাল মানুহ ডক্টৰ পৰিবাৰ মানে এষ্টাব্লিছ ফেমিলি সেই ফেমিলিৰ পৰিবাৰ সকল ওয়াইফ সকল এতিয়া ইণ্ডিয়ালৈকে আহে ঋষিকেশত যোগা শিকে আৰু আমেৰিকাত গৈ যোগা ক্লিনিক খোলে কাৰণ তাতে তেওঁলোকৰ ৰেসপেক্টটো আছে আৰু আৰ্নিংছো আছে সেই কাৰণে মই এটাই কথা কম ষ্টুডেণ্টক গোটেইখিনিক যে আমাৰ সমাজত দুটা বিশেষকৈ নিগেটিভ মই ট্ৰেন্ড দেখা পাই আছো যে আমাৰ হাই স্কুলত ল'ৰা ছোৱালী সায়েন্স পঢ়া ইচ্ছাটো কমি গৈ আছে আমাৰ আৰ্টছত ষ্টুডেণ্ট বাঢ়ি গৈ আছে সায়েন্সত ষ্টুডেণ্ট আমাৰ কমি গৈ আছে ফলত আমি ইয়াত যিমানবোৰ মেডিকেল কৰিছো ইঞ্জিনিয়াৰিং কৰিছো এইবিলাকত আমি যি ষ্টুডেণ্টে আগলৈকে বহুত নাম কৰিব পাৰে আমি নোপোৱা হৈছো যদি 350 বেসিক মাৰ্কস হয় আমি সেই মাৰ্কতে ল'ৰা ছোৱালীক আজি মেডিকেলত এডমিশন দিবলগীয়া হৈছে কাৰণ সায়েন্সত কম্পিটিশন কমি আহি আছে সো এই ট্ৰেন্ডটোক আমি ৰখাব লাগিব কাৰণ এখন সমাজ কেতিয়াও আগবাঢ়িব নোৱাৰে যদি সায়েন্সৰ প্ৰতি আমাৰ ধাউতি নাথাকে আজি যিসকল হায়াৰ সেকেন্ডাৰী ষ্টুডেণ্ট বিশেষকৈ সায়েন্স পঢ়ি আছে তেওঁলোকক মই এটা কথা ৰিকুৱেষ্ট কৰিম যে আমি সায়েন্সটো খুব সিৰিয়াসলি ল'ব লাগে কাৰণ সায়েন্সত এমপ্লয়মেন্ট অপৰচুনিটি আটাইতকৈ বেছি থাকে দ্বিতীয়তে যিসকলে আমি আৰ্টছ বা কমাৰ্চ পঢ়িছো তেওঁলোকে নৰ্মেল পাঠ্যক্ৰমৰ লগত স্পেশাল থিমেটিক নলেজ যে এই বিষয়টো মই ভাল কৰি শিকিম এই থিমেটিক নলেজটোৰ বিষয়ে নিজৰ এটা নলেজ আপগ্ৰেড কৰিব লাগে বহুতে বিএড পঢ়ে কিন্তু বিএডৰো এটা লিমিট আছে বিএড ইজ এ থিমেটিক নলেজ কিন্তু বিএড পঢ়িলে আমি টিচাৰ হ'ব পাৰিম যাৰ টিচাৰ হোৱাৰ এপ্টিটিউড আছে তাৰ ঠিক আছে নহলে ডিগ্ৰী পাস কৰি পোষ্ট গ্ৰেজুৱেট পাস কৰি আমি আৰু এটা থিমেটিক সাবজেক্টৰ ওপৰত পঢ়াৰ পিছতহে উই উইল বি এমপ্লয়েবল আদাৰৱাইজ আমি কেতিয়াও এমপ্লয়েবল হৈ নাথাকো এতিয়া ইভেন গভৰ্নমেণ্টত এইবাৰে আমি এডিআৰিত আমি এনাউন্স কৰিছিলো যে আমি 2 লাখ চাকৰি দিম কিন্তু যেতিয়া আমি গভৰ্নমেণ্টৰ ভিতৰত আমি ডিসকাশন কৰিছিলো 22000 চাকৰি অকল হেলথ সেক্টৰত যাব তাতে ক'ত যাব যে থিমেটিক নলেজ মোক জিএনএম লাগিব মোক এএনএম লাগিব মোক ল্যাবৰেটৰী টেকনিশিয়ান লাগিব আমি ভাবো যে 2 লাখ চাকৰি দিব আমি এডিআৰিত আহিম নহয় গভৰ্নমেণ্ট কনকো কি লাগে যে আমাকো হস্পিটাল চলাবলৈ থিমেটিক নলেজ থাকা ষ্টুডেণ্ট লাগে এতিয়া যেতিয়া আমি 2 লাখ ক'ত চাকৰি দিম আমি হিসাব কৰিছিলো তেতিয়া আমি দেখিছিলো আটাইতকৈ বেছি আমাক টিচাৰ লাগিব নাম্বাৰ 1 নাম্বাৰ 2 আমাক হেলথৰ লগত ৰিলেটেড সাবজেক্ট জনা আমাক ষ্টুডেণ্ট লাগিব সেই কাৰণে মই ভাবো যে আমাৰ ষ্টুডেণ্টৰ অকল গ্ৰেজুৱেশ্যনটোৱে এইম হ'ব নালাগে পোষ্ট গ্ৰেজুৱেশ্যনটো এইম হ'ব নালাগে এটা থিমেটিক সাবজেক্টৰ ওপৰত নিজৰ দখল আনাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব লাগে শেষত মই এটাই কথা কম যে এটা এজ আছিলে যিটো এজত চাকৰি বাকৰি টকা পইচাৰ লেনদেন কৰি আমি পাব পাৰিছিলো এপিএসসি